ঠাণ্ডা কালি হলে ইউজ কৰে লাইটৰ বৰ্ডাৰ হে লাইটৰ বৰ্ডাৰটো এতিয়া আপোনালোকক দেখাব লৈছো তুমি লাইটৰ বৰ্ডাৰটো এতিয়া কেনেকৈ বনাইছিলা অলপ ভালকৈ দেখাই দিয়া বস্তুটো দাঙি পেলাই তল সাইডটো দেখাই দিয়া অলপ নমস্কাৰ বন্ধুসকল ইয়াংষ্টাৰ পলিটিলামসকলকে স্বাগতম ফ্লড ড্ৰিংকাৰ সেট সাপ্লাই দিছিলো শিৱসাগৰত আৰু ইনষ্টলেশ্যন আমাৰ কমপ্লিট হৈ গ'ল আৰু এটা বস্তু আজি আপোনালোকক দেখাম পিছফালে আপোনালোকে দেখা পাইছে ঠাণ্ডা কালি বুটিং কৰিবৰ কাৰণে আপোনালোকে লাইটৰ বৰ্ডাৰ কেনেকৈ বনাব কিমান টকা খৰচা আহে সকলোবোৰ কম আপোনালোকক আৰু ফাৰ্মখনৰ অনা হয় তেখেতক আপোনালোকৰ আগত মই চিনাকি কৰি দিম ফাৰ্মখনৰ দীঘল কিমান আছে বহল কিমান আছে পলিটি সেক্টৰত অহা কিমান বছৰ হ'ল সকলোবোৰ ক'ব আপোনালোকৰ আগত তোমাৰ পৰিচয়টো দাঙি ধৰা নমস্কাৰ মোৰ নাম সমুদ্ৰ কলিতা মোৰ ঘৰ নামটো লুনপুৰীয়া তোমাৰ ফাৰ্ম কৰা এতিয়া কিমান বছৰ হ'ল ফাৰ্ম কৰা এতিয়া 3 বছৰ ৰানিং হৈ আছে 3 বছৰ ৰানিং তোমাৰ ফাৰ্মখনৰ দীঘলটো কিমান আছে দীঘলটো আছে 90 আছে বহলটো আপোনাৰ 22 ফুট আছে 22 ফুট আছে এনে পোৱালি কিমান মান লোৱা তুমি পোৱালি আপোনাৰ ঠাণ্ডা দিনত 1350 টা লওঁ আৰু ঠাণ্ডা গৰম দিনত হ'লে আপোনাৰ 1250 মানে 100 পোৱালি মানে কমাই দিয়া ডিফাৰেন্স আছে আৰু এটা কি কোম্পানী আন্ডাৰত তুমি কৰি আছা মই গগৈ পলিটি আন্ডাৰত কৰি আছো গগৈ পলিটি আন্ডাৰত মানে কন্ট্ৰাক্ট ফাৰ্মিং কৰি আছা আৰু তোমাৰ এই ফাৰ্মখনত যে মই ফ্লড ড্ৰিংকাৰ সেটটো সাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰিছো ইনষ্টলেশ্যন কেনেকুৱা পাইছা ইনষ্টলেশ্যন ভাল পাইছা ফিটিংটো ভালে প্ৰডাক্ট কেনেকুৱা পাইছা ভাল কিবা লিকেজৰ প্ৰব্লেম পাইছা নি লিকেজৰ প্ৰব্লেম পোৱা নাই লিকেজৰ প্ৰব্লেম পোৱা নাই তেখেতৰ পৰা মই ফিডবেকটো লৈছো আপোনালোকে গম পাইছে প্ৰডাক্টও ভাল পাইছে মোৰ লগত তুমি কেনেকৈ চিনাকি হৈছিলা আবিদুল্লাহ মই ইউটিউব চেনেলৰ জৰিয়তে ফাৰ্মিঙৰ ভিডিঅ'ৰ জৰিয়তে চিনাকি হ'লা না মোৰ ইউটিউব চেনেলৰ মানে ভিডিঅ'ত তুমি নাম্বাৰটো পাই পেলাই কণ্টেক্ট তেখেতে ইউটিউব চেনেলত মোৰ মানে ভিডিঅ' চাই থাকে আৰু নাম্বাৰটো মোৰ ভিডিঅ'ত পাই গ'ল পাই লৈ পেলাই কণ্টেক্ট কৰে আৰু গম পায় গোটেই অল আছাম ক'ব গ'লে মানে অসমৰ বাহিৰতো পলিটি ইকুইপমেণ্টৰ ছাপ্লাই ফিটিংছ এইবিলাক কাম চলি থাকে এতিয়া মই শিৱসাগৰ দিলোঁ শিৱসাগৰ এইটো ক'ব গ'লে মিছাজান চাৰিআলি কৈছোঁ মিছাজান চাৰিআলিৰ ওচৰতে ফ্লড ড্ৰিংকাৰ সেটটো ছাপ্লাই দিলোঁ দি ফিটিং কৰি দিলোঁ আৰু তেখেতৰ পৰা ফিডবেকটো ল'লোঁ মই ফিডবেকটো তেখেতে দিলে আপোনালোকৰ আগত প্ৰডাক্ট ভাল পাইছে কোনো লিকেজৰ প্ৰব্লেম পোৱা নাই ভালদৰে মই ফিটিং কৰি দিছোঁ আৰু টেংকি কেপাচিটি ইয়াত দিয়া হৈছে মই আপোনালোকক দেখাই দিছোঁ 300 লিটাৰ এটা আৰু এটা 200 লিটাৰ টোটেল 500 লিটাৰ পানী কেপাচিটি দিয়া আছে 200 লিটাৰটো মেডিচিন ইউজ কৰিবৰ কাৰণে দিয়া আছে 300 লিটাৰটো নৰ্মেল পানী চলাবৰ কাৰণে দিয়া হৈছে আৰু ইয়াত 3টা লাইন ইনষ্টলেশ্যন কৰা হৈছে ফ্লড ড্ৰিংকাৰ চিষ্টেম যিহেতু ফাৰ্মখন 90 ফুট দীঘল আছে আৰু 22 ফুট বহল আছে আৰু তুমি পোৱালি কেতিয়াকৈ ল'ম বুলি ভাবিছা পোৱালি ল'ম অহা সপ্তাহত ল'ব না এতিয়া গৰম আহিছে গৰমত আপোনালোকে পোৱালিটো আনিয়ে কি কৰিব আপোনালোকক কৈ দিছোঁ আপোনালোকে ইলেক্ট্ৰলাইটটো দিব আৰু আপোনালোকে গুড় পানীও দিব পাৰে গৰমত গুড় পানীটো দিলে এটা বডিটো অলপ মানে ডিহাইড্ৰেশ্যনত নাহে পোৱালিটো আৰু আপোনালোকে ইলেক্ট্ৰলাইটটো দিব ইলেক্ট্ৰলাইটৰ লগতে আপোনালোকে চেনিটো আপোনালোকে দি দিব মানুহে চাহৰ লগত খোৱা চেনিটো দিব চেনিটো দিলে কি হয় পোৱালিটোৱে পানীটো মিঠা পালে মানে পানীটো বেছিকৈ খাব আৰু সেইটো অভ্যাস হৈ যায় পিছলৈকো পানীটো বেছিকৈ খাব আৰু এই ফাৰ্মখনত জিৰ' ডেজটো মানে লিফটিঙলৈকে অট'মেটিক ইয়াত আপোনালোকক মই দেখাই দিছোঁ ডাঙৰ ফ্লটিং কাপো দিয়া আছে সৰু ফ্লটিং কাপো এইফালে থৈ দিয়া আছে এতিয়া লগোৱা নাই সৰু ফ্লটিং কাপটো তেখেতে ফিটিং কৰিব যেতিয়া বুডিং কৰিব বুডিং কৰা অৱস্থাত তেতিয়া ফ্লটিং কাপটো ইউজ কৰিব সৰুটো আপোনাৰ জিৰ' ডেজটো লিফটিঙলৈকে খায় সৰুটো আৰু ডাঙৰটো হ'লে মানে কি হয় ডাঙৰটো প্ৰায় 7 ডেজ 10 ডেজৰ পৰা লগাব পাৰি ডাঙৰ কাপটো ডাঙৰ কাপ প্ৰত্যেকটো মানে কাপ আমাৰ চেক কৰি দিয়া হয় ফিটিং কৰি পেলাই আমাৰ টেকনিচিয়ানে চেক কৰি দিয়ে ক'তো 1% লিকেজৰ প্ৰব্লেম নাই আৰু প্ৰডাক্ট চব 9 কোৱালিটি হাই কোৱালিটি মেটেৰিয়েল ছাপ্লাই দিয়া হয় আপোনালোকক জনাই দিছোঁ এতিয়া মই আপোনালোকক দেখাম তেখেতে মানে লাইটৰ বৰ্ডাৰ বনাইছিলে লাইটৰ বৰ্ডাৰটো তেখেতে কেনেকৈ বনাইছে কিমান টকা কষ্টিং আহিছিলে লাইটৰ বৰ্ডাৰ বনাওঁতে 2টা লাইটৰ বৰ্ডাৰ তেখেতে বনাই ৰাখিছে মানে 2খন আছে কিমান হাইট বনাইছে কিমান বহল বনাইছে সকলোবোৰ আপোনালোকক মই দেখাই আছোঁ ঠাণ্ডা কালি হ'লে ইউজ কৰে লাইটৰ বৰ্ডাৰ সেই লাইটৰ বৰ্ডাৰটো এতিয়া আপোনালোকক দেখাব লৈছোঁ তুমি লাইটৰ বৰ্ডাৰটো এতিয়া কেনেকৈ বনাইছিলা অলপ ভালকৈ দেখাই দিয়া বস্তুটো দাঙি পেলাই তল সাইডটো দেখাই দিয়া অলপ আপোনালোকক দেখাই দিছোঁ এইটো 1 ইঞ্চি পাতি দিছে এইটো হাইটটো তুমি কিমান দিছা 1 ফুট ন 1 ফুট দিছা আৰু টোটেল বহলটো কিমান আছে মানে ঘেৰটো মানে ক'ব গ'লে 15 ফুটমান 15 ফুটমান ওচৰ আছে মানে ঘেৰটো হৈ যাব মানে 15 ফুটমান ওচৰ আছে ঘেৰটো হৈ যাব আপোনালোকক মই দেখাই দিছোঁ আৰু লাইট তলত কেইটা দিছা তুমি 8টা বা 10টা দিব পাৰি মানে ঘেৰটো যিমানে ডাঙৰ হ'ব লাইটটো মানে বহাই দিব পাৰি হয় ন বাৰু ইয়াত তুমি 200 পাৱাৰ বাল্ব লগা নে 100 পাৱাৰ বাল্ব লগা বেছি ঠাণ্ডা পৰিলে 200 পাৱাৰ লগা ঠাণ্ডাটো অকণ কম হ'লে 100 পাৱাৰ লগা 100 পাৱাৰ লগা বেছিকৈ মানে ঠাণ্ডা পৰিলে 200 পাৱাৰ বাল্ব লগাই
আৰু ঠাণ্ডাটো যদি কম পৰে তেতিয়া 100 পৰা লগাই দিয়া আৰু একদম ধুনীয়া হিট হয় ন ইয়াত ধুনীয়া হয় ইয়াত পোৱালি মৰ্টেলিটি কেনেকুৱা হয় ইয়াত মৰ্টেলিটি কম হয় একদম মৰ্টেলিটি কম হয় মানে হিটটো ধুনীয়া পায় আৰু ধুনীয়া পায় পোৱালিটো ইয়াত তলতে থাকে নি তলতে থাকে একদম তলতে থাকে তাৰমানে যেতিয়া পেপাৰ ফিটিং কৰা মানে দানাটো দিবৰ কাৰণে ওপৰফালে তুমি ফুটা দিছা নেকি ওপৰত ফুটা আছে মানে হ'লেও দানা খাবলৈ ওলাই যায় পিছত দানা খাবলৈ চাইডলৈ ওলাই আহে ন আৰু মানে ডিংকাৰ লগাব বুলিলেও ইয়াৰ ভিতৰত লগাব পাৰি 2-3টা ডিংকাৰ লগাই দিব পাৰি ইয়াৰ ভিতৰতো মানে দানাটো মানে চাইডতহে দিয়া তুমি দানা চাইডত দিওঁ মানে যোনবিলাক ফিডাৰ লগাই তেখেতে সৰু ফিডাৰ লগাই 6 ফিডাৰবিলাক চাইডত লগায় আৰু ডিংকাৰবিলাক চাইডত লগায় আৰু এতিয়া তেখেতৰ জিঅ'ডেছটো লিফটিং এতিয়া অট'মেটিক হৈ গ'ল ফ্লট ডিংকাৰ চিষ্টেম কৰিলে আৰু এতিয়া তলে দি দিয়াচোন ওপৰ চাইডটো অলপ মই দেখাই দিওঁ ওপৰ চাইডে তুমি প্লেন চিট ইউজ কৰিছা ন এইটো এলুমিনিয়ামৰ প্লেন চিট কৰিছা এলুমিনিয়ামৰ প্লেন চিটটো ইউজ কৰিছে আৰু ওপৰফালে এটা ফুটাৰ ৰাখিছে যিহেতু এমোনিয়া গেছটো নহয় তুমি এটা চিষ্টেমটো বৰ ধুনীয়াকৈ বনাইছা মানে ইয়াত গেছটো মানে হ'ব নোৱাৰে গেছটো ওলাই গুচি যাব বেছিকৈ হিট হ'লেও মানে হিটটো কণ্ট্ৰল কৰিব পাৰিবা ইয়াত যদি তুমি ওপৰফালৰ ঢাকনাখন লগাই দিয়া ঢাকনাখন কম বেছ কৰা যদি এইফালে দিয়া তোমাৰ কি হ'ব হিটটো মেইনটেনেঞ্চ হ'ব হয় ন বাৰু এইটো চিষ্টেম বনাই ৰাখিছে আৰু এইটো এনেকৈ পেলাই হেংগিং কৰি পেলাই ৰখা বস্তু নহয় এইটো আপোনালোকক দেখাই দিছোঁ ষ্টেণ্ড আছে কেইটা খুঁটি আছে মই দেখাই দিছোঁ তুমি ডাঙৰবিলাক দেখাই দিয়াচোন কেইটা খুঁটি আছে ইয়াত খুঁটি 8টা খুঁটি আছে 8টা খুঁটি আছে আপোনালোকে দেখা পাইছে 8টা খুঁটিত খাৰা হৈ থাকে সব 1 ইঞ্চি পাতি ইউজ কৰি পেলাই বনাইছে মই আপোনালোকক দেখাই দিলোঁ আপোনালোকক এইগতে বনাব পাৰিব এলুমিনিয়ামৰ প্লেন চিটটো আপোনালোকে ইউজ কৰি পেলাই আৰু 1 ইঞ্চি পাতি দি লৈ পেলাই আপোনালোকে ধুনীয়াকৈ এইটো বনাব পাৰে এইটো লাইটৰ বৰ্ডাৰ বুলি কোৱা হয় লাইটৰ বৰ্ডাৰটো বনালে কি হয় মৰ্টেলিটি কম হ'ব আৰু হিটটো ভালকৈ হয় পোৱালিটো প্ৰথমতে যদি আপোনালোকে হিটটো ভালকৈ দিব পাৰে য়কটো গলি যাব সিহঁতৰ নাইটো শুকাই যাব আৰু মৰ্টেলিটি কম হ'ব আৰু হিটটো পালে পোৱালিটোৱে দানাও খাব পানীও খাব তেতিয়া গ্ৰ'থটো সোনকালে আহি যায় যদি পোৱালিটোৱে ঠাণ্ডা পাব তেতিয়া থুপ লৈ থাকিব দানা পানী নাখাব তেতিয়া বডি গ্ৰ'থটো পোৱা নাযায় এই প্ৰব্লেমটো আহে আৰু এতিয়া আপোনালোকক ক'লোঁ আপোনালোকে এইগতে যদি আপোনালোকে লাইটৰ বৰ্ডাৰ বনাই লয় কিমান টকা তোমাৰ খৰচা আহিছিলে বৰ্ডাৰটো সেইটো কোৱাচোন 3,000 পৰা 3,500 টকাৰ ভিতৰত মানে খৰচা হয় বনাব গ'লে আপোনালোকক জনাই দিলোঁ 3,000 পৰা 3,500 টকা খৰচা হয় এই বৰ্ডাৰটো বনাই ল'লে আৰু এইটো ক'ব গ'লে গেছ বৰ্ডাৰ আৰু ইলেক্ট্ৰিক বৰ্ডাৰতকৈ বেছি এৰিয়া কভাৰ কৰে হয় ন বাৰু এৰিয়াটো বেছিকৈ কভাৰ কৰে আপোনালোকক মই দেখাই দিছোঁ গোটেই ঘেৰটো ক'ব গ'লে 15 ফুট হ'ব 15 ফুট এৰিয়া কভাৰ কৰি লয় 500-600 পোৱালি এই ঘেৰটোত মানে ধুনীয়াকৈ ৰাখিব পাৰি ধুনীয়াকৈ হিট মেইনটেনেঞ্চ হয় ন বাৰু আৰু এতিয়া তেখেতে পোৱালি আনিবৰ কাৰণতে এতিয়া ওপৰত এইটো তেখেতৰ মানে টিঙৰ ফাৰ্ম হয় টাবটো নাহিবৰ কাৰণে চিলিং মাৰি দিছে তুমি টাবটো নাহিবৰ কাৰণে মাৰিছা ন চিলিংটো টাবটো অলপ কমি যায় টিঙৰ যোনটো ভাৱটো এইটো তললৈ আহিব নিদিয়ে চিলিং মাৰি দিছে তেখেতে বস্তা পাল চিলাই লৈ পেলাই মাৰি দিছে তেতিয়া টাবটো অলপ কম হ'ব ফাৰ্মখনৰ ছাইডৰ হাইটটো 8 ফুটৰ ওচৰা-ওচৰি আছে মাজৰ চেণ্টাৰটো এখন ক'ব গ'লে মই দেখাই দিছোঁ 13 ফুটমান আছে টিঙৰ ফাৰ্ম হ'লে হাইটটো বেছিকৈ লাগে আপোনালোকে কিমানমান বনালে ভাল হয় আপোনালোক কৈ দিছোঁ 8 ফুট বনাব লাগে ছাইডতো মাজৰটো চেণ্টাৰটো 14.5 পৰা 15 হ'ব লাগে টিঙৰ ফাৰ্ম বনালে তেতিয়া মানে গৰমটো কম হয় আপোনালোকে যদি খেৰৰ বনায় তেতিয়া আপোনালোকে 7.5 ফুট বনালেও কোনো প্ৰব্লেম নাই 7 ফুট 7.5 ফুট বনাব পাৰিব কিন্তু টিঙৰ বনালে হাইটটো বেছিকৈ দিব লাগে তেতিয়া হিট ষ্টকটো নহয় আৰু তেখেতে এতিয়া পোৱালি আৰু কেইদিনমানৰ পিছত আনিব আপোনালোকক জনালোঁ আৰু এতিয়া মই ভিডিঅ'টো বেছিকৈ দীঘলীয়া নকৰোঁ ইয়াৰ পৰা মই যামগৈ আপোনালোকক জনাই দিছোঁ চেপন যামগৈ চেপনৰ পৰা সোমাই যাব লাগিব ভিতৰলৈ পাতচাকো যামগৈ তাত এখন ফাৰ্মত নিবল ডিংকাৰ চিষ্টেম ইনষ্টলেশ্যন কৰিম সেই ফাৰ্মখনত গোটেই মেটেৰিয়েলছে ছাপ্লাই দিয়া আছে অল এভৰিথিং মেটেৰিয়েলছ মোবাইল আছে গোটেই ফাৰ্মখনৰ যিমানবিলাক ডিংকাৰ ফিডাৰ আপোনাৰ ওপৰৰ ৱেলে কলাৰ চিল পলিন ছাইডৰ আপোনাৰ বেৰা নেট ছাইড কাৰ্টেন হেক্সা জালি সকলোবোৰ প্ৰডাক্টে মোবাইল লৈছে আৰু এতিয়া মই সেইখন ফাৰ্মত ইনষ্টলেশ্যনৰ কাৰণত আমি যামগৈ আমাৰ টেকনিচিয়ান এতিয়া ৰাওনা হ'ব দাদা আহি পেলাই ৰৈ আছে গাড়ী লৈ পেলাই আমাক লৈ যাব ইয়াৰ পৰা এখেতৰ ঘৰৰ পৰা এতিয়া আমি ওলাইছোঁ আৰু এখেতৰ ফাৰ্মৰ পৰা এতিয়া আমাৰ টাইম ক'ব গ'লে 11টামান বাজিবলৈ হ'লগৈ আৰু আগলৈ গাড়ী আনি পেলাই ৰখি আছেহি দাদা আমাক ইয়াৰ পৰা লৈ যাবগৈ চবকে মাত লগালোঁ আৰু আহোঁ দেই য়ং ষ্টাৰ পল্ট্ৰি মানে ছাবস্ক্ৰাইবাৰ সমুজ্জ্বল কলিতা তেখেতকো মই যাওঁ মাত লগালোঁ হা ঠিক আছে আহোঁ এতিয়া হা কিবা প্ৰব্লেম পালে মোলৈ ফোন কৰিলে হৈ গ'ল দেই হ'ল এতিয়া এইফালে দাদা আহি পেলাই ৰৈ আছেহি আমাক এতিয়া লৈ যাবগৈ মনোজ কুমাৰ গগৈ দাদাৰ পৰিচয়টো বাৰু পিছত দাঙি ধৰিম কি হয় কি নহয় এতিয়া দাঙি নধৰোঁ তেখেতৰ ফাৰ্মৰ কামবিলাক কমপ্লিট কৰি হোৱাৰ পিছত তেখেতৰ পৰিচয় দাঙি ধৰিম আপোনালোকৰ আগত আমি এতিয়া নাজিৰা টাউন পাইছোঁহি আৰু অলপ টাইম লাগিব আৰু বাচ্ছাকো পোৱাতে